চাওক আজি আমিনুল হাছানক গ্ৰেপ্তাৰ কৰা হৈছে এইটো এটা সন্ত্ৰাসবাদী অকল গুলি চলাই পেলাই হত্যা কৰা যেনে সন্ত্ৰাসবাদী নহয় যি এনেকুৱা সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন কৰে সেও সন্ত্ৰাসবাদী গতিকে আমিনুল ইছলাম এটা দুৰন্ত সন্ত্ৰাসবাদী এটা বেলেগ ধৰণৰ কথা নাই আগৰ পৰাই এইবোৰ মানুহ ভাৰততে জন্মগ্ৰহণ কৰিছে কিন্তু ভাৰতৰ প্ৰতি আনুগত্য কেতিয়াও তেওঁলোকে লোৱা নাই গতিকে আমিনুল ইছলামৰ দৰে ব্যক্তিক পৰা মই মুছলমান সমাজক আহ্বান জনাম যে মুছলমান সমাজে আমিনুল ইছলামৰ দৰে ব্যক্তিক এঘৰীয়া কৰিব লাগে প্ৰথম কথা মুছলমান সমাজৰ যি যুৱ প্ৰজন্ম উঠি আহিছে এই যুৱ প্ৰজন্মক আমিনুল ইছলামৰ দৰে ব্যক্তিয়ে মানে ডাইভাৰ্ট কৰে কেতিয়াবা গতিকে এনেকুৱা ধৰণৰ নৰপিশাচ নৰাধম আজিতো মানে মই আমাৰ ওৱেচিৰ এটা ষ্টেটমেণ্ট খুব ভাল লাগিছে যে ওৱেচিয়ে আজি কুকুৰ বুলি কৈছে গতিকে ইমান ভাৰতৰ সকলো মানুহ আজি যেতিয়া এই দুখজনক এটা অৱস্থাত আছে আমিনুল ইছলামে যোৱাকালি যিটো ষ্টেটমেণ্ট দিছে মই ভাবোঁ আমিনুল ইছলাম প্ৰকৃত মুছলমান নহয় সি এটা ভুৱা মুছলমান সি এটা ভণ্ড মুছলমান প্ৰকৃত মুছলমানে যিখন দেশত থাকে সেই দেশক কেতিয়াও বিশ্বাসঘাতকতা নকৰে যিখন দেশত থাকে সেই দেশৰ প্ৰতি সদায় আনুগত্য প্ৰকাশ কৰি কাম কৰি থাকে আমি দেখি আহিছোঁ তেনেকুৱা বহুতে কাম কৰি আহিছে গতিকে আমিনুল ইছলামৰ দৰে ব্যক্তিক মই মুছলমান সমাজক আহ্বান জনাম মই ধিঙৰ ৰাইজক আহ্বান জনাম এই দুৰন্ত পিশাচটোক এই মানে অসভ্য বৰ্বৰ মানসিকতাৰ মানুহটোক মুছলমান সমাজেও এঘৰীয়া কৰি পেলাই উচিত শাস্তি দিব লাগে